অসমীয়া গান যদি কোনোবা যদি অনা অসমীয়া শিল্পী গাব আহে তেওঁ হয়তো সুৰটো কিবা হেৰি হ'ব পাৰে মই নাজানো এইটো কিন্তু যদি আহে তেখেতক আমি হেৰি কৰাটো উচিত নহয় মানে নিৰাশ কৰিব নালাগে তেখেতক আমি ক'ব লাগিব যে আপুনি গাইছে ভাল পাইছোঁ শুদ্ধকৈ গাবলৈ চেষ্টা কৰিব আপুনি কৈছে ভালে হৈছে এটা মৌমিতা মিত্ৰক মাতাক লৈ বহু শিল্পীয়েও আপত্তি দৰ্শাইছে মানে বহুতে আপত্তি কৰিছে কিন্তু আপোনালোকৰ ফালৰ পৰা কিবা আছে নেকি যে আমাৰ কোনো আপত্তি নাই এগৰাকী অনা অসমীয়া মহিলাই আজি অসমৰ বোৱাৰী বুলি তেখেতে কৈছে তেখেতে অসমীয়া বোৱাৰী বুলি আমি শুনিছোঁ এতিয়া তেওঁ অসমীয়া গান গাবলৈ চেষ্টা কৰিছে তাত আমি বাধা দিয়াটো উচিত নহয় কাৰণ কিয় আজি আমি অসমীয়া ভাষাটো অসমীয়া গীত অসমীয়া সংস্কৃতি প্ৰচাৰ কৰিব লাগে গতিকে কোনোবা আহি গাব খুজিছে তাৰ কাৰণে আমি বেয়া পাবলৈ কি কথা আছে এতিয়া আমাৰতো তাত কোনোবা ব্যক্তিগতভাৱে কাৰোবাৰ হিংসা থাকিব পাৰে আমি নাজানো কিন্তু আমি এজ এ হ'ল আমি অসমীয়া হিচাপে আজি আমি বিহুৰ লগত জড়িত আমি কৰ্মী হিচাপে আমি এইটো আদৰণি জনাইছোঁ আৰু এইটো আমি বেয়া পাবলৈ একো নহয় এইটো শিল্পীৰ পৃথিৱী যিহেতু ভূপেন দাই আজি বঙালী হিন্দী গান গায় তেওঁৰ সামান্য উচ্চাৰণত হয়তো ভুল হৈছে সেইটো আমি নুই কৰিব নোৱাৰোঁ কিন্তু এইটো ঠিক চেষ্টা কৰিছে এই চেষ্টা আজি কৰিছে কালি কৰিছে অহাবাৰতো তেওঁ খুব ভাল হ'ব গতিকে চেষ্টা কৰাত আপত্তি নাই আৰু কোনোবাই গাব খুজিছে যাওক এইটো আমাৰ সংস্কৃতিটো তেওঁলোকে যদি আঁকোৱালি ল'ব পাৰিছে আমি তেওঁক ধন্যবাদ দিব লাগে উষা মংগেশকাৰো গাইছিলে ভালকৈ আমাৰ অসমীয়া অসমীয়া সংস্কৃতিৰ মূল হোতা এজন জ্যোতিপ্ৰসাদেতো বাহিৰৰ মানুহ আছিল হা ৰাজস্থানৰ পাৰি আমাৰ ইয়াত আহিছিল তেওঁতো গোটেই অসমীয়া সংস্কৃতিটোক আগবঢ়াই লৈ গৈছে তেওঁলোকে শিকাৰ যদি পৰিৱেশ লৈ আগবাঢ়ি আহিছে আৰু এটা কথা আমি গম পাইছোঁ কোনোবা যে আমাৰ জীয়ৰী বোৱাৰী কোনোবা বোৱাৰী হিচাপে বাহিৰলৈ গৈছে অসমীয়া সংস্কৃতিৰ লগত লৈ গৈছে আৰু কোনোবা বাহিৰৰ পৰা আহিছে অসমীয়া সংস্কৃতি অসমীয়া বোৱাৰী হিচাপে আহিছে অসমীয়াত্ব লৈছে আমি তেওঁলোকক আদৰণি জনাম এইটোত কোনো দ্বিমত আহিব নালাগে জুবিনে শুনক জুবিনে কি গান গাব নাই জুবিনে কি গান গাব তেওঁৰ কথা তেওঁ এতিয়া যদি তেওঁ নিজৰ হিন্দী গান গায় কিবা গাব পাৰে এইটো আমাৰ ক'বলগীয়া একো নাই তেওঁৰ কথা তেওঁৰ গান তেওঁ গাব তেওঁ সেইটো লৈ কি কথা আমি কৈ আছোঁ যেনেকৈ দিল হুম হুম কৰে গানটো বিহুতলিত গাইছিল আমি প্ৰথম জনাইছোঁ মানে কথাটো তেওঁ নিজৰ সৃষ্টি গতিকে এই ক্ষেত্ৰত আমি কওঁ যে অসমীয়া শিল্পীয়ে এখন মহাসাগৰলৈ আগবাঢ়ি গৈছে তাত আমি বাধা দিয়াটো উচিত নহয় আমি অসমীয়া শিল্পীক আদৰি ল'ম আৰু অসমৰ হৈ যিবিলাকে বাহিৰৰ শিল্পীয়ে অসমীয়া জাতিটো হৈছে বিভিন্ন জাতি জনগোষ্ঠীৰ একত্ৰিত আমি শক্তি আজি মই নাগা এখন পিন্ধি আছোঁ এসময়ত নাগাবাগ জিলা আছিলে আমাৰ লতাইলৈ বিহুতলিত তেওঁলোকে গান গাইছে আজিও আহে গতিকে কথাটো হৈছে কি আমি ফিলিংছটো আনিব লাগিব যে আমি অসমৰ লগতে হাত ভনীৰ লগতে সমগ্ৰ ভাৰতবৰ্ষৰ যিটো সংস্কৃতিত আমাৰ অসমীয়াত্ব যদি কোনোবা ল'ব বিচাৰে অসমীয়াত্ব কিন্তু ল'ব লাগিব যে বিচাৰিছে অসমীয়াত্ব তেতিয়াহ'লে সভাপতি ডাঙৰীয়াই কোৱাৰ দৰে আমি কিন্তু তেওঁলোকে আদৰি লোৱাটো উচিত